বন্ধু বান্ধৱীসকল, আমি গৈ গড়মূৰ সত্ৰত উপস্থিত হওঁতে প্ৰায় সন্ধিয়াই হৈছিল। এইটো ভিডিঅ'ত আপোনালোকক গড়মূৰ সত্ৰৰ ৰাতিৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বন্ধু বান্ধৱীসকল, আমি আহি এতিয়া গড়মূৰ সত্ৰত প্ৰৱেশ কৰিছোঁ। ৰাতিৰ হৈছেহি আৰু ৰাতিৰ ভাগৰ সন্ধিয়াৰ ভাগৰ গড়মূৰ সত্ৰৰ পৰিৱেশটো আপোনাক দেখাম। কৃষ্ণ নম নম নাৰায়ণ হৰি। আমি গড়মূৰ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই সঁচাই আপ্লুত হৈ গ'লোঁ। সন্ধিয়াৰ ভাগত গড়মূৰ সত্ৰত আয়তীসকলে নাম গুণ গাই এক ভক্তিমূলক পৰিৱেশৰ সৃষ্টি কৰিছে। আপোনালোকেও শুনিবচোন, কি ধুনীয়া কণ্ঠৰে তেওঁলোকে হৰি নাম লৈ আছে। বন্ধু বান্ধৱীসকল, আমি গড়মূৰ সত্ৰত মণিকূটৰ ভিতৰত প্ৰৱেশ কৰি সেৱা কৰাৰ পিছত পটজল আৰু নিৰ্মালি গ্ৰহণ কৰিলোঁ আৰু এই নিশাৰ হৰিনাম অলপ শুনিবৰ বাবে তাত বহিলোঁ। তাৰ পিছত নাম ভঙাৰ পিছত আমি প্ৰসাদ গ্ৰহণ কৰি তাৰ পৰা প্ৰস্থান কৰিলোঁ। আমি এতিয়া গড়মূৰ সত্ৰৰ ভিতৰতে আছোঁ। আমাৰ কপালে ভাল বুলি ক'ব লাগিব, কাৰণ সন্ধিয়া এতিয়া নাম প্ৰসংগ চলি থকা সময়ত আমি গড়মূৰ সত্ৰতে আছোঁ আৰু ইয়াতে আমি নাম গুণ গাই প্ৰসাদ চসাদ খাই মেলিহে ইয়াৰ পৰা ওলাম। গড়মূৰ সত্ৰৰ ভিতৰভাগত ৱালত এনেকৈ সুন্দৰকৈ চিত্ৰ আঁকি থোৱা আছে, ভগৱানৰ বিভিন্ন অৱতাৰৰ চিত্ৰ। আপোনালোকক সেইবিলাক অকণ অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আজিৰ এই গড়মূৰ সত্ৰৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।